Hello everyone, I am Dibankar Taka and welcome back to our channel Rainbow Tech within another video. ইয়াৰ আগৰ ক্লাছত মই আপোনালোকৰ আগত বেসিক ফৰমেটিংৰ বিষয়ে আলোচনা কৰিছিলো যেনেকৈ ফন্ট কেনেকৈ চেঞ্জ কৰো বৰ্ডাৰ কেনেকৈ দিব পাৰো ফিল কালাৰ কেনেকৈ কৰিব পাৰো টেক্সট কালাৰ কেনেকৈ দিব পাৰো টেক্সট এলাইনমেন্ট কেনেকৈ কৰিব পাৰো ইয়াৰ বিষয়ে বুজাইছিলো আজিৰ এইটো ভিডিঅত আপোনালোকৰ আগত ফৰমেটিংৰে অকনমান এডভান্স বুজাম যেনেকৈ আমি টেক্সট বিলাক মাৰ্জ কেনেকৈ কৰিব পাৰো সেন্টাৰ কেনেকৈ কৰিব পাৰো ৰ্যাপ টেক্সট কেনেকৈ কৰিব পাৰো orientation কেনেকৈ চেঞ্জ কৰিব পাৰো আৰু আমি string to fit কেনেকৈ কৰিব পাৰো তাৰ বিষয়ে শিকাম আপোনালোকে যদি মোৰ আগৰ ভিডিওটো চোৱা নাই তেনেহলে এবাৰ আগৰ ভিডিওটো চাই লব আৰু বেসিক খিনি ক্লিয়াৰ কৰি লব তেনেহলে বলক বহুত বেছি পলম নকৰি আমাৰ এইটো ভিডিও আৰম্ভ কৰো প্ৰথমতে মই মোৰ এক্সেল শীটখন ওপেন কৰি লম মই লাষ্ট ক্লাছত যতে এৰিছিলো তাৰ পৰা আৰম্ভ কৰিছো লাষ্ট ক্লাছত এইখিনি আপোনালোকক বুজাইছিলো যে কেনেকৈ ডাটা বিলাক এন্ট্ৰি কৰিব পাৰো আৰু ফৰমেটিং কৰিব পাৰো আজি ইয়াৰ পৰা আৰম্ভ কৰিম আৰু ইয়াতে প্ৰথমতে মই আপোনালোকক দেখুৱাম যে আমি টেক্সট মাৰ্জ কেনেকৈ কৰিব পাৰো টেক্সট মাৰ্জ কৰাৰ আগত প্ৰথমতে আমি শিকিলো আমি মাৰ্জ কেতিয়া কৰিব লগা হয় কেতিয়া প্ৰয়োজন হয় এই মাৰ্জ অপচনৰ যেতিয়া আমি যিকোনো ডাটা টেবুলাৰ ফৰ্মত ষ্টৰ কৰিব লগা হয় সাপোজ মোৰ এইবিলাক ডাটা ইয়াতে ষ্টৰ কৰি ৰাখিছো আৰু এইবিলাক ডাটা কো ষ্টৰ কৰি ৰাখিছো এখন ইনষ্টিটিউটত সাপোজ মোৰ ইনষ্টিটিউটখনত ডাটা বিলাক ষ্টৰ কৰি ৰাখিছো তো ইয়াতে মই এটা টেবুলখনত কি দিব বিচাৰিছো এটা হেডিংছ দিব বিচাৰিছো কি হেডিংছ দিব বিচাৰিছো যে ৰেইনবো টেক ইনষ্টিটিউট বুলি তো এই হেডিংছটো যদি মই দিব লগা হয় এতিয়া মই এটা সেলৰ ভিতৰত লিখি দিছো এতিয়া যদি মই ফাইলত যাও ইয়াতে যাই পেলাই প্ৰিন্টত ক্লিক কৰো তো ইয়াতে যদি মই চাই লও কি হ'ব মোৰ এই ৰেইনবো টেক ইনষ্টিটিউট এনেকৈ আহি আছে এটো প্ৰপাৰ ডিসিপ্লিন হৈ থকা নাই তো এইখিনি বস্তু মই কি কৰিম মাৰ্জ কৰি পেলাই এডজাস্ট কৰি লম আৰু মাৰ্জ মানে যিকোনো অৰ্থাৎ আমি কেইটামান সেল একে লগ কৰি কম্বাইন কৰি দিয়া বুজাই মই এইটো এটা সেলত লিখিছো মই কি কৰিম এইটো সেল আৰু এইটো সেল এই তিনিটা সেল কি কৰিছো এড কৰি লৈছো সিলেক্ট কৰি লৈছো এতিয়া মই ইয়াতে যদি মাৰ্জ এণ্ড সেন্টাৰ ক্লিক কৰো ই কি কৰিব মোৰ এই তিনিটা সেল এটা সেল কৰি দিব ইয়াতে ক্লিক কৰি দিম আৰু চাই লও কি হৈ গল মোৰ তিনিটা সেল কি লৈ পেলাই এটা সেল কৰি দিছে এতিয়া যদি মই ফাইলত যাও প্ৰিন্টত ক্লিক কৰো এতিয়া চাই লও এইখিনি কেনেকুৱাকৈ আহি আছে এতিয়া মই ইয়াতে এটা কাম কৰিব পাৰো লাষ্ট ক্লাছত বুজাইছিলো গোটেইখিনি সিলেক্ট কৰি লৈ ইয়াতে আহি পেলাই মই অল বৰ্ডাৰ কৰি দিম আৰু এতিয়া মই কি কৰিলম মোৰ প্ৰিন্ট প্ৰিভিউটো চাই লম এটো আমাৰ মাৰ্জ সেল কৰি দিলো মাৰ্জ সেল আমি বিশেষকৈ যেতে যিকোনো টেবুলৰ এটা হেডিংছ দিব লগা হয় তেতিয়া আমি বেছিকৈ ব্যৱহাৰ কৰি থাকো আশা কৰো আপোনালোকে মাৰ্জ সেলৰ বিষয়ে বুজি পাইছে এইবাৰ আহো মই ৰ্যাপ টেক্সটৰ বিষয়ে যে ৰ্যাপ টেক্সট কৰা মানে কি বুজাই ৰ্যাপ টেক্সটে কি কৰে যদি মই এই সেলটোত এটা হেডিংছ লিখি দিও যে এই ষ্টুডেন্ট কেজনৰ ইয়াতে মই এটা লিখি দিছো যে ষ্টুডেন্ট কেজনৰ ফাদাৰস নেমটো ইয়াতে মই লিখিব বিচাৰিছো আৰু লগতে কি বিচাৰিছো ইয়াতে মই লিখিব বিচাৰিছো যে তেওঁলোকৰ মাদাৰস নেমটো লিখিব বিচাৰিছো লগত কি বিচাৰিছো মাদাৰস নেমটো কিন্তু দেখা পাইছো এতিয়া মই যেতিয়া ইয়াতে ফাদাৰস নেম লিখিলো আৰু মাদাৰস নেম লিখিলো দেখা পালো এই ফাদাৰস নেম শব্দটো প্ৰপাৰকৈ আহি থকা নাই আৰু মাদাৰস নেমটো যেতিয়া লিখিছো ই কি কৰিছে এই এফ কলম আৰু জি কলম দুইটা একেলগে জয়েন কৰি দিছে এটোটো ঠিক হৈ থকা নাই তো এইখিনি আমি কি কৰিব পাৰো ৰ্যাপ টেক্সট কৰি দিব পাৰো আৰু ৰ্যাপ টেক্সটে কি কৰে যিখিনি যদি কেতিয়াবা সেন্টেন্সটো ডাঙৰ হয় বা আমাৰ এটা সেলৰ ভিতৰত আহি থকা নাই তেতিয়া ৰ্যাপ টেক্সটে কি কৰিব সেই ওয়াৰ্ডটো লৈ পেলাই হি লাইনটো অটোমেটিক ব্ৰেক কৰি পেলাই এটা সেলৰ ভিতৰতে ঘুমাই দিব সাপোজ এইটো সেল ন এইটো সেলত মই কি কৰিছো ক্লিক কৰি দিছো প্ৰথমতে ক্লিক কৰি লৈছো আৰু ৰ্যাপ টেক্সটত ক্লিক কৰি দিম আৰু লগা আপোনালোকে চাই লব কি হৈ যাব এই ফাদাৰস নেম দেখা পালে ন ফাদাৰস নেমটো কি কৰিছে এটা সেলৰ ভিতৰতে ঘুমাই দিছে এটা যদি এইটোত ক্লিক কৰো ইয়াতে ক্লিক কৰে যদি মই ৰ্যাপ টেক্সটত ক্লিক কৰো ইও কি কৰিব মোক এটা সেলৰ ভিতৰতে এনেকৈ ঘুমাই দিব আশা কৰো আপোনালোকে এতিয়ালৈকে বুজি পাইছে সাপোজ ইয়াতে ফাদাৰস নেম মই ইয়াতে এটা কিবা এটা লিখি দিছো যে অনিল ইয়াতে মাদাৰস নেম লিখি দিছো যে প্ৰণিতা
নেক্সট ইয়াতলৈকে আহিছো ইয়াতে মই লিখিছো সাপোজ লিখক মন্টু নেক্সট ইয়াতে লিখক যে দীপা ইয়াতে লিখিছো মই অনন্ত জাস্ট এনেকে ফাদার্স নেম বিলাক লিখিছো আৰু ইয়াতে নেম বিলাক লিখিছো ফাদার্স নেম মাদার্স নেম বিলাক লিখি পেলাই ফিল আপ কৰি দিছো ডাটা বিলাক হা কৰা আপোনালোকে ৰাপ টেক্সটটো বুজি পাইছে মই এখিনি সিলেক্ট কৰি লম লৈ পেলাই কি কৰিম ইয়াতে হে পেলাই অল বৰ্ডাৰ্ছত ক্লিক কৰি দিম যাতে ডাটাখিনি আকৌ প্ৰপাৰ হৈ থাকে এইবাৰ আহো আমাৰ টেক্সট ওৰিয়েন্টেশনৰ বিষয়ে টেক্সট ওৰিয়েন্টেশন কি বস্তু বুজি পাও যদি মই এই ষ্টুডেন্ট কেজনৰ ইয়াতে কি লিখিব বিচাৰিছো প্ৰত্যেকজন ষ্টুডেন্টৰে ফেভাৰিট সাবজেক্ট কিছুমান লিখিব বিচাৰিছো তো ইয়াতে মই কি কৰিম মই ইয়াতে সাবজেক্ট বুলি হেডিংছ এটা দি দিছো এতিয়া মই তলত কি কৰিম হেডিংছ সাবজেক্ট বিলাক লিখিম তো এই যেটো সাবজেক্ট ওয়ার্ডটো আছে এটো মই ওৰিয়েন্টেশন কৰি পেলাই এই ওয়ার্ডটোৰ rotate কৰিব পাৰো এই ওয়ার্ডটো আমি কি কৰো আৰু rotate কৰিব পাৰো যে ভাৰ্টিকেলি হোক বা ডায়াগোনালি হোক এনেকে আমি rotate কৰিব পাৰো এটো আমাৰ এনেকে কেনেকৈ আহিছে সিধাকৈ আহি আছে এটো আমি কি কৰিম rotate কৰি কেনেকৈ দিব পাৰো হেতু কয় ওৰিয়েন্টেশন বুলি ইয়াতে ক্লিক কৰিলো এটো সেকশন দেখা পাইছে এইটো সেকশন এই যে এ বি টো ওপৰৰ ফালে উঠি আছে এডাল কাৰ সিম দিয়া আছে ন ইয়াতে আমি ক্লিক কৰিম যদি মই ইয়াতে ক্লিক কৰো আৰু ইয়াতে angle counter clockwise ক্লিক কৰো ই মোৰ কি কৰিব এই সাবজেক্টটো rotate কৰি চেঞ্জ কৰি দিব আৰু যদি মই ইয়াতে আহি পেলাই বেলেগত ক্লিক কৰো বেলেগ এটা অপচনত ক্লিক কৰো ই কি কৰিব মোৰ এইটো এনেকে চেঞ্জ কৰি দিব আৰু যদি মই এনেকে কৰি দিও তো এনেকুৱাকে চেঞ্জ কৰি দিব ইয়াতে ক্লিক কৰি দিও তো rotate টেক্সট আপ কৰি দিব তো আমাৰ ওপৰত ডিপেন্ড কৰে আমি কেনেকৈ ইউজ কৰিব বিচাৰো যে মই এনেকে ৰাখি থব বিচাৰো তো এনেকে থৈ দিছো তাৰপিছত কি কৰিম এতে ফেভাৰিট সাবজেক্ট বিলাক লিখি দিম সাপোজ ভাৰ্গৱৰ ফেভাৰিট সাবজেক্ট ম্যাথছ নেক্সট কৃষ্ণৰ ফেভাৰিট সাবজেক্ট সাপোজ সায়েন্স নেক্সট ইয়াৰ ফেভাৰিট সাবজেক্ট সাপোজ কম্পিউটাৰ ফেভাৰিট সাবজেক্ট সাপোজ কম্পিউটাৰ ঠিক এনেকে কি কৰি দিম আমি এবিলাক লিখি দিম আৰু এটো যেটো এটা লাইনত আহি থকা নাছিল মই কি কৰিছিলো ৰাপ টেক্সট কৰি দিছো আৰু কি কৰিছে মোৰ এটা লাইনতে এডজাস্ট কৰি পেলাই দি দিছে বা এইটো মই কি কৰিব পাৰো কলমটো অলপ ডাঙৰ কৰি পেলাই এটা লাইনতে অহাকৈ ধুনিয়াকৈ এডজাস্ট কৰি দিব পাৰো কৰি পেলাই এটা লাইনতে এডজাস্ট কৰি দিছো এতিয়া মই এইখিনি গোটেইখিনি সিলেক্ট কৰি লম লৈ পেলাই ইয়াতে অল বৰ্ডাৰত ক্লিক কৰি দিম আৰু নেক্সট কি কৰিব পাৰো এইখিনিও মই ইয়াতে ক্লিক কৰি পেলাই অল বৰ্ডাৰ কৰি দিছো আৰু এই লাইনটো মই সিলেক্ট কৰি লৈ পেলাই কি কৰিছো মাৰ্জ এণ্ড সেন্টাৰ ভালদৰে কৰি দিছো এতিয়া মই ইয়াতে আহি পেলাই যদি কন্ট্ৰোল পি কৰি অৰ্থাৎ প্ৰিন্ট প্ৰিভিউটো চাই লম মোৰ প্ৰিন্ট প্ৰিভিউটো এনেকুৱাকৈ আহি থাকিব ওৰিয়েন্টেশনটো কি কৰে আমাৰ টেক্সটটো কেনেকুৱাকৈ আহিব ডায়াগোনালি আহিব নে ভাৰ্টিকেলি আহিব ঠিক তেনেকৈ চেঞ্জ কৰি দিয়ে ইয়াৰ এপিয়াৰেন্সটো আশা কৰো আপোনালোকে বুজি পাইছে এইবাৰ আহো আমি শ্ৰিংক টু ফিট এইটো শিকিবলৈ এইটো জানিবলৈ শ্ৰিংক টু ফিট কি বস্তু হেতু জানিব চেষ্টা কৰো যদি মই এই সেলটোত সাপোজ মোৰ এই সেল সাইজটো এইখিনি হৈ আছে ইয়াতে যদি মই বিচাৰো যে ষ্টুডেন্টৰ আধাৰ নাম্বাৰ বিলাক ৰাখিব বিচাৰো আৰু মোৰ কি হৈছে এই যেটো আধাৰ নাম্বাৰ ওয়াৰ্ডটো লিখিছো এইটো মোৰ সেল সাইজতকৈ ডাঙৰ সাইজৰ হৈ আছে তো এইটো আমি কি কৰিব পাৰো আমি ৰ্যাপ টেক্সট কৰি পেলাই আমি এডজাস্ট কৰিব পাৰো বা আমি কলমটো সৰু ডাঙৰ কৰি পেলাই এডজাস্ট কৰিব পাৰো আৰু ইয়াতে আমাৰ এটা অপচন থাকে হেতু হৈছে শ্ৰিংক টু ফিট শ্ৰিংক টু ফিটে কি কৰিব যদি মই শ্ৰিংক টু ফিটত ক্লিক কৰো হি মোৰ ওয়াৰ্ডটো অটোমেটিকলি সাইজটো সৰু কৰি পেলাই এটা সেলৰ ভিতৰতে সোমাই দিব আহক আমি চাই লও কেনেকৈ সাপোজ এইটো মোৰ এটা সেলৰ ভিতৰত আহি থকা নাই তো এইটো মোক এটা সাইজৰ ভিতৰতে লাগে এটা সেলৰ ভিতৰতে লাগে তো এইটো মই ক্লিক কৰি লম আৰু এই এলাইনমেন্ট সেকশনৰ এইটো শেপ দেখা পাইছে এইটো ইয়াতে মই কি কৰিম ক্লিক কৰি দিম এই যেটো এটা ইয়াতে আইকন এটা আছে দেখা পাইছে এই আইকনটোত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে এটা অপচন দেখা পাব এইটো দেখা পাইছে শ্ৰিংক টু ফিট এই শ্ৰিংক টু ফিটত মই কি কৰিম ক্লিক কৰি দিম সিলেক্ট হৈ গল এতিয়া মই ওকে কৰিম আৰু চাই লও কি কৰিব দেখা পাইছে ই কি কৰিছে মোৰ সেলটোৰ ভিতৰত ফন্ট সাইজটো স্মল কৰি পেলাই এডজাস্ট কৰি পেলাই এটা সেলৰ ভিতৰতে সোমাই দিছে আমাৰ কেতিয়াবা এইটোৰো প্ৰয়োজন হয় আৰু এইটো কৰি পেলাই আমি আমাৰ ফন্ট বিলাক বা আমাৰ পেজ বিলাক এডজাস্ট কৰিব পাৰো কিন্তু ইয়াৰে ডিসএডভান্টেজটো কি দেখা পাইছো যে ই ফন্ট সাইজটো সৰু কৰি দিয়ে কিয় সৰু কৰি দিয়ে
কাৰণ এটা বক্সৰ অৰ্থাৎ এটা চেলৰ ভিতৰতে আহিবৰ কাৰণে হি সৰু কৰি দিয়ে আশা কৰো মই আজি আপোনালোকৰ আগত যিখিনি বস্তু বুজালো আপোনালোকে বুজি পাইছে যদি আপোনালোকৰ কিবা অসুবিধা আছে বা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট সেকশনত সুধিব পাৰে আৰু যদি আগৰ ভিডিওবিলাক আৰু এবাৰ ভালদৰে চাই দিয়ে তেতিয়াহলে আপোনালোকৰ কনসেপ্টটো আৰু ভালদৰে ক্লিয়াৰ হৈ যাব আজিৰ এই ভিডিওটোত মই অকমান এডভান্স এক্সেলৰ ফৰমেটিংৰ বিষয়ে বুজালো ইয়াৰ নেক্সট ভিডিওত মই আপোনালোকৰ আগত নাম্বাৰ ফৰমেটিংৰ বিষয়ে শিকাম যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে চেনেলটো ফলো কৰি থব আৰু আপোনালোকে কন্টেন্ট বিলাক চাই ভাল পাব আজিলৈকে এইখিনিয়ে ধন্যবাদ